নমস্কাৰ। আজি মই আপোনালোকলৈ ভাতৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে পাকঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাম ভাতেৰে। আপোনালোকে যদি ৰৈ যায় ভাত এইদৰে ধুনীয়া পিঠা এটা বনাই খাব পাৰিব। মই বাতিটোৰে এবাতি ভাত লৈছোঁ। দেখিছেনে? এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে ভাত বাতি এইদৰে দি দিছোঁ। এতিয়া মই ভাতৰ আধা চাউল লৈছোঁ। দেখিছেনে? 4-5 ঘণ্টা সময় তিয়াই এইদৰে কোমলাই ল'ব। ভাতৰ লগতে মই দি দিছোঁ ইয়াতে 2 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। থাকিলে দি দিব, বহুত বেছি সোৱাদ লগা হয়। 2 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ আৰু চেনি মই ইয়াতে 3 চামুচ দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, বেছি খালে বেছিও দিব পাৰিব। ইয়াত মই পাউডাৰ গাখীৰ দি দিম। মই 2 চামুচ দি দিছোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনালে এইদৰে গমেই পাই যাব। এতিয়া ইয়াতে মই পানী দিম। পানী বেছিকৈও নিদিব। একাপমান জোখত পানী দি এইখিনি গুড়ি কৰি ল'ম। মই দেখিছেনে? একেবাৰে মিহিকৈ এইদৰে ৰেডি কৰি ল'ব। আপোনালোকে এবাৰতে মিক্সিত দিলে গুড়ি নহয়। ৰৈ আপোনালোকে এইদৰে গুড়ি কৰি ল'ব। দেখিছে? আৰু যদি বেছি গোটা গোটা থাকে চালনীত চালি দিব। একেবাৰে টেষ্টি পিঠা। আপোনালোকে ঘৰত এইখিনি বস্তু থাকেই, আপোনালোকে বনাব। মই উলিয়াই ল'লোঁ। এতিয়া ইয়াতে মই 1 চামুচ ঘি দি দিম। থাকিলে দি দিব, আৰু বেছি সোৱাদ লগা হয়। 1 চামুচ চফ গুটি দি দিছোঁ। মই 2 চামুচ আটা দি দিছোঁ। এতিয়া এইখন চামুচেৰে মই মিক্সিত লৰাই আছোঁ। লৰাই এইদৰে গুড়ি কৰি লৈছিলোঁ, সেইখন চামুচে লৈছোঁ। এতিয়া গোটেই বস্তুখিনি আকৌ এবাৰ এইদৰে মিলাই লৈছোঁ। এতিয়া মই হাতেৰে এইখিনি মিলাই লওঁ। ভালদৰে 3-4 মিনিট সময় ভালদৰে হাতেৰে মিলাব লাগিব। এতিয়া মই চামুচখন থৈ হাতেৰে এইখিনি ভালদৰে এইদৰে মুঠি ল'ম। আপোনালোকে 3-4 মিনিট সময় এই প্ৰচেছটো কৰিবই। এইদৰে মই ভালদৰে হাতেৰে 3-4 মিনিট সময় ফেটি লৈছোঁ। একেবাৰে ভালদৰে ল'ব। মই ঘি লোৱা চামুচখনেৰে লৈছোঁ। এইদৰে ৰেডি কৰি ল'ব। দেখিছেনে? আপোনালোকৰ যদি এইখিনি ৰেডি কৰোঁতে কিবা কাৰণত ইয়াতকৈ পনীয়া হয়, ইয়াত আৰু 1-2 চামুচ আটা দি ল'ব। দেখিছেনে? আৰু ডাঠ হৈ থাকিলে অলপ পানী বা গাখীৰ দিলেও হৈ যাব। যিকোনো এটা দিলেই হ'ব। এইখিনি এইদৰে ৰেডি কৰি ল'ব। দেখিছে? এতিয়া ইয়াতে মই দি দিম 1/2 চামুচ বেকিং পাউডাৰ দি আকৌ ভালদৰে মিলাই লওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি মই পিঠা ভাজিবৰ কাৰণে একেবাৰে ভালদৰে এইদৰে ৰেডি কৰি ল'লোঁ। দেখিছে? মই গেছত কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে ভালদৰে গৰম কৰি ল'ব। দেখিছেনে? গৰম কৰি লৈছোঁ। এতিয়া মই মাজতে এইদৰে দি দিছোঁ। দি আপোনালোকে লৰাই দিব নালাগে। অলপ 2-3 মিনিট সময়
এইদৰে থৈ দিব। এতিয়া মই এইদৰে ওপৰলৈ উঠি আহিছে, এই লুটিয়াই দিছোঁ। এয়া দেখিছেনে? খুব টেষ্টি পিঠা আপোনালোকে বনাব। আমাৰ ঘৰত ভাত ৰৈয়ে যায় কেতিয়াবা। এইদৰে আপোনালোকে পিঠা বনাই দিলে ভাতটো পেলাবও নালাগে আৰু অতি সোৱাদ লগা পিঠা এটা এইদৰে ৰেডি কৰিও ল'ব পাৰিব। এইদৰে ইলুটি শিলুটি মই ভালদৰে ভাজি ল'ম। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই দ্বিতীয় পিঠাটো দেখাই দিম। এইদৰে মাজতে দি ল'ব। আপোনালোকক সৰু ডাঙৰ যিদৰে বনায় দিয়ে লৰাই নিদিব। এইদৰে ওপৰলৈ উঠি আহিব। তেতিয়া আপোনালোকে এইদৰে লুটিয়াই দিব। একেবাৰে টেষ্টি পিঠা। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হয়। আৰু এটা দেখাই দিছোঁ। আপোনালোকে সহজতে এইদৰে বনাব পাৰিব। এয়া মোৰ 3 নম্বৰ পিঠাটো হৈ গ'ল। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰিলোঁ। এয়া মোৰ পিঠা ৰেডি কৰি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। ঘৰত থকা বস্তুৰে হৈ যায়। এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।